हे गाइस, गुड मॉर्निंग। तो कैसे हैं आप लोग? ये मेरा पहला ब्लॉग है, तो आप लोग देखो ब्लॉग को, कैसा लगता है कमेंट करके बोलो। और बाकी सब मैं आसामीज में बोल रहा हूँ, अभी सुनो। गाइस, अपना लगे शाक ই চব্জি কাটছি, কেঁচা কাটছি, একদম এক কেৰাহী কৰি কাটছি। ৰা কেৰাহীটো সৰু হৈছে না, চব্জিখিনি বেছি হৈছে না ভগৱান। আল্লাহ, কিনো কৰলা? ইমান চব্জি কাটছি, কেৰাহীখনৰ হিচাপত এই আমাৰ টুপিলত হৈছে না এটা 200 টকীয়া ল লাৰলি বাগৰি যাব নেকি হ'ল। অলপমান আৰু কাটব নলি যেমান আছে গোটেই কাটব পাবা। আৰু এইবিলাক কোনাত বস্তু পৰি আছে। আজি আজি ব্লগ বনাম। হে গাইছ, ৱেলকাম মাই ৰান্ধিনী চেনেল। ইয়াতে চব্জি বনাই আছোঁ। আমাৰ হেণ্ডিমেনে চব্জি কাটছি গাইছ, ইমান এনকৈ কাটছি গাইছ, একদম কেৰাহী ভৰ্তি কৰি দিছি। কেইদিন খাব পাৰোঁ হিচাপ নাই, 3 দিনত বা খতম হৈ যায় নহয় আমাৰ, দিনে ৰাতি খালিও দুটা। এই কেৰাহী উল্টি কৰি আহিবি। গৰম পানী খাৱাই নাই সম্পূৰ্ণ, খাব পৰা নাই। এই ৰাতিপুৱা মৰ্ণিং খানা। আজি যে লাৰা হ'ব না ইয়াক নাজানো আৰু, ওলট পালট কেতিয়া হ'ব ভগৱান জানে। মানে অলপ কমকৈ দেখে না, ইয়াৰ নামেই হ'ল কানা। আহি সেইকাৰণে অলপমান কাটা নাই, একদম দামে নিয়ে কাটছি। কেৰাহী চাইজত একদম লাৰু মানে লাৰু বহেকে নহয় যোন ভগৱান। কোনদিনা যে খাওয়া হ'ব আমাৰ হিচাপ নাই। ই মানে একেবাৰতে ৰাতিপুৱাই যি বনায় আৰু মানে যি কাটে একেবাৰে গধূৰালৈকে হোৱা কৰি দিয়ে। ইয়াৰ নাললি আৰু তাৰমানে দুইবাৰ গম পাইছে না গাইছ? গাইছ, আপোনালোকে চাওক, আমাৰ ভিডিঅ' এটা ভাইৰেল কৰি দিয়ে নাই। গাইছ, আমাৰ ভিডিঅ'টা ভাইৰেল কৰি দি দিয়ে নহওক। গৰম পানী খালো আকৌ, খাবা নেকি আপোনালোকে গাইছ? আপুনি যদি কিবা বেয়াকৈ কৈছোঁ কমেণ্ট কৰি জনাবা আকৌ গাইছ। আমিও ব্লগ বনাব কৰিব লাগিব আৰু। ঐ এতিয়া নিমখ দিব পৰা হৈছে আৰু, সিজো খংকল দে। মই বোলে নিমখ দিব নালাগে। আমাৰ ইয়াতে গিৰিজৰ টেমা হয়, গাড়ীত গিৰিজ মাৰা টেমা, তাতে নিমখ জিকাই থৈছোঁ, জীয়াই থৈছোঁ আমি। নিমখ অঁ, বাছ হ'ব, খুব সুন্দৰ। গাইছ, আমাৰ কিন্তু ৰুমৰ চিডিল নাই বৰ্তমান, একদম আবৰাং জাবৰাং হৈ আছে বৰ্তমান। যাব ভিডিঅ'টা আমাৰ শ্বৰ্ট ভিডিঅ'ত। এইগিলা মানে আমাৰ দুটা মানুহ সম্পত্তি। এটা চাউলৰ দামা, এটা কেৰাহী, আৰু এটা আছে আফুট মিনি কেৰাহী। এতিয়া ৰাতি ভাত নিয়া টিফিন, এতিয়া জাবৰ পেলা বাল্টিং, এইফালে পানী থোৱা বাল্টিং, এইফালে আলু দালি, এইফালে চয়াবিন তয়াবিন চব আছে, এইফালে প্লাষ্টিক, এইফালে কাপোৰ থোৱা বেগ, এইফালে আমাৰ ৰান্ধনী আমাৰ চব্জি উল্টাই আছে এতিয়া বৰ্তমান। শুকান জ্বালা দিয়ে গৈছে আমাৰ ভাজিত, মানে দুখন ভাজি চব্জি বনোৱা নাযায় ইয়াতে, আমি এখন বনাই খাই দিওঁ আহোঁ নেকি। অলপ কেৰাহীটো আমাৰ বেছিয়ে ডাঙৰ হ'ল হিচাপত চাই, চব্জিখিনি কম হ'ল কেৰাহীটোৰ হিচাপত। অকণমান আৰু লাগিছিল আকৌ গাইছ। আৰু দুটামানে গাজৰ চাজৰ দিয়া হ'লে আৰু ভাল লাগিলে, মই গাজৰ দিয়া নাই না, তো সেইকাৰণে সেই হৈছে গাইছ। এইখিনিতে টাটা বাই বাই, আজিলৈ এইখিনিতে আছিলা। এতিয়া আমি ভাত খাই লৈ ঘুমাম বৰ্তমান। গৰম পানী, মোৰ গৰম পানীটো ইয়াতে আছে, মই গৰম পানী খাম এতিয়া বৰ্তমান, গৰম পানী। তো গাইছ, টাটা বাই বাই, গুড নাইট।